ইমান ভাল লাগিলে গীতটোৱে কোৱা কাৰণেহে নহ'লেনো আজিকালি আপুনি মোক ক'ত বাহিৰলৈ লৈ যায় কি হ'ল কি ভাবি আছে তুমি কেনেকৈ পাৰা নিৰু তাৰ কথা নভবাকৈ তুমি কেনেকৈ থাকিব পাৰা এই প্ৰশ্ন আপুনি তাৰ মাকক সুধিছে সি মোৰ প্ৰথম সন্তান তাৰ পৰাই মই মাতৃত্বৰ প্ৰথম সোৱাদ প্ৰথম অনুভৱ মই বুজি পাইছিলো তাক মই কেনেকৈ পাহৰিম বাৰু বুকুৰ জীয়া ঘা টুকুৰা মই কাৰো সতে ভগাই ল'ব নিবিচাৰো সেইবাবে তুমি তাৰ নাম কেতিয়াও নোলোৱা ঘৰৰ কতো দেখাকৈ তাৰ ফটো এখনো লগাই ৰখা নাই কিনো লাভ হ'ব কওকচোন সি জানো উভতি আহিব মোক জানো মা বুলি পাছফালৰ পৰা সাৱটি ধৰিব আৰু আপোনাক দেউতা আজি আমি ঘাটৰ পৰা মাছ আনিম এইবাৰ কিন্তু আমি কলিকতালৈ গৈ খেল চামগৈ দেই এনেকৈ কব কওক জগন্নাথ ৰায়চৌধুৰী নিজৰ অৱস্থাটো চাওক ঘৰে বাহিৰে বাঘৰ দৰে দপ দপাই থকা মানুহজনে আজি ইমান দিনৰ পাছত মৃত সন্তানৰ কথা মনত পেলাই নিজক চম্ভালিব পৰা নাই যন্ত্ৰণাত চট ফটাই আছে মইতো জগন্নাথ ৰায়চৌধুৰী নহয় মই তাৰ মাক দিনে ৰাতিয়ে তাৰ মালাৰে সজোৱা ফটোখন চাই থকাৰ সাহস বা প্ৰতিপল সি নাই বুলি অনুভৱ কৰি থকাৰ সাহস মোৰ নাই খা খা তহঁতে কালি কিমান এনজয় কৰিছ মোক নেমাতিলি কিয় তহঁতক কিমান মিছ কৰিছো জান কিয় তাই তিনিজনী ছোৱালীৰ মাজত কৃষ্ণ হলি হয় গৰু চবতে কি মই তোক লৈ ফুৰিম দেখিছা মা কিবা কাম থকা হলে মোৰ মৰমৰ দাদা বেদ এইটো কৰি দে না বেদ
সেইটো কৰি দে না বেদ আৰু যেতিয়া ঘূৰিব ফুৰিব থাকে তেতিয়াহ'লে কোন বেদ ক'ৰ বেদ গৰু বেদ কি হ'ল এই পুৱা পুৱা কিয় পেন পেনাই আছ হে তই এইবিলাক নুবুজিবি বাদ দে আৰু তই তই কিয় জোকাই আছ গৰুটোক মোৰ ভাইটিক ককা ইমান মনোযোগেৰে কি চাই আছানো ডিষ্টাৰ্ব নকৰ ৱাহ এটিটিউড হা দেখিছা মা ককাই আজিকালি মোক এটিটিউড দেখুওৱা হৈছে তুমিয়ে জানা আৰু দেই দেউতাৰ মনৰ কথাবোৰ কেনেকে বুজি পোৱা আমাৰ কানেকশ্যনটো এনেকুৱা হাৰ্ট টু হাৰ্ট হয়নে ককা এনিৱে মা মই দুদিনৰ বাবে গুৱাহাটীৰ বাহিৰত গৈ আছোঁ আজি ইভিনিঙে ফ্লাইট আছে দাদা ময়ো যাম তোৰ লগত তই গ'লে অফিচ কোনে চম্ভালিব মই বাৰু ইমান ডাঙৰ দায়িত্ব এটা চম্ভালিব পাৰিম তই পাৰিবি বুলি জানি বুলিহে তই দায়িত্বটো দিছোঁ মাথো তোৰে মাথাটো ঠাণ্ডা ৰাখিবি আৰু যদি কিবা প্ৰয়োজন হয় জাষ্ট কল মি ইমিডিয়েটলি ডোণ্ট লেট মি ডাউন দিছ টাইম অলৰাইট আই ৱণ্ট আই প্ৰমিছ That's like my little brother. আৰু ভালদৰে শুন মোৰ এবচেন্সত মাৰ আৰু ককাৰ ভালদৰে কেয়াৰ ল'বি অলৰাইট আৰু মোৰ কোনে কেয়াৰ ল'ব মই নলওঁ অকলে অকলে ফুৰিব গৈছিলি নহয় মোক এৰি উফ ৰাম ইহঁত দুটা যে এ ভাল এ বেয়া মন তুমি কি কি কাপোৰ লৈ যাবা মোক ক'বা মই পেকিং কৰি থৈ দিম থেংক ইউ মা ইউ আৰ দ্য বেষ্ট মা তুমি কিবা বুজিছা নেকি ককাই কি ক'ব বিচাৰিছে আৰু ফোনটো চাবলৈ মন কৰা নাই নেকি নহয় তোক ভিডিঅ'টো ৰিপ্লে কৰিব দিছে কি কৈছা মই এক্টিং কৰিছোঁ মই ক'ত এক্টিং কৰিছোঁ নাই নাই দেউতাই কি কৈছে তুমিও ভালদৰে বুজি নোপোৱা মন
দেউতাৰ আৰু খাবলৈ মন যোৱা নাই ব'লা তুমিও ব্ৰেকফাষ্ট কৰি ল'বা অঁ যা ব্ৰেকফাষ্ট কৰ গৈ ককাৰ লগত মই আছোঁ তোৰ নকল কৰিছে মোৰ নকল কৰিছে মোৰ নকল কোনে কৰিছে এইটো এতিয়া এইবোৰ থাকক দিয়াচোন ব'লা ব্ৰেকফাষ্ট কৰি ল'বা ইছ ভিডিঅ'টো চাই লোৱাৰ পিছত ৰুণৰ লগত আকৌ এখন মহাযুদ্ধ হ'ব কালি জাবৰৰ কেছটো মই গম পাইছোঁ নহয় তোমালোকে মোৰ পৰা কিবা লুকাব চেষ্টা কৰি আছা ন নাইতো তই তেনেকৈ কিয় ভাবিছ চাওঁ তেনেহ'লে ভিডিঅ'টো কোনে মোৰ নকল কৰিছে এইটো দেখোন অৰুন্ধতীৰে ভিডিঅ' মোৰ নকল কৰা মানুহজনৰ ভিডিঅ'টো ক'ত এইজনী দেখোন মস্ত বদমাছ মা এনেতো বহুত চিৰিয়াছ হৈ দেখায় বাট এনিৱে বহুত বেয়া নকল কৰিছে মোৰ বাট আই ফাউণ্ড আ ভিডিঅ' ৰিয়েলি কিউট ঐ আচৰিত কথা দাদাই খং কৰিব এৰি হাঁহিছে যে মইতো মহাপ্ৰলয়ৰ অপেক্ষাত আছিলোঁ দাদায়েও যে ইমান মন খুলি হাঁহিব পাৰে সেই কথাটো মই আজিহে গম পাইছোঁ তেনেদৰে কি চাইছা মা মোৰ মনতেই পৰা নাই তুমি এনেদৰে লাষ্ট কেতিয়া হাঁহিছিলা হোৱাট ৰবিছ মই দেখোন হাঁহিয়ে থাকোঁ হাঁহিবাচোন এনেদৰে মন খুলি মোৰ কলিজাখন একেবাৰে হাত পৰি যায় তুমি এনেদৰে হাঁহি থাকিলে মা তুমি এই চিৰিয়েলবিলাক চোৱা বন্ধ কৰাচোন মাজে মাজে ইমান মেলোড্ৰামেটিক হৈ যোৱা নহয় আৰু তই কোনোবাই ককাইৰৰ নকল কৰি ভিডিঅ' বনাইছে আৰু তই এইবোৰত ছাপোৰ্ট কৰিছ গালি দিব নোৱাৰিলি হা মানা কৰিব নোৱাৰিলি কিয় কৰিম মই আৰু ঝুনেইতো ৰুণক ফ'ৰ্চ কৰিছিলোঁ ন তোৰ নকল কৰি দেখুৱাবলৈ বঢ়িয়া কৰিছে ন একো বঢ়িয়া কৰা নাই মই কেতিয়াও তেনেকৈ কথা নাপাতো
Oh, really?